সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ শাওণ মাহৰ 16 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ আগষ্ট মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, ৰাত্ৰি 11:15 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাত্ৰি 9:37 চলি থাকিব। আজি যোগ হৈছে অতিগন্ধ যোগ, ৰাত্ৰি 10:30 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:49 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:09 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ, অগ্নি যোগ হ'ব মনুষ্যৰ গণ মনুষ্যৰ অস্থি। অস্তুত্তৰী মতে আজি ৰাহুৰ দশা, বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু আবেলি 3:26 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মীন ৰাশি, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব আবেলি 4:29 পৰা 6:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দুপৰীয়া 1:07 পৰা 2:49। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত ইনভেষ্ট কৰি থোৱা ধনৰ পৰা আজি লাভ ল'ব পাৰিব। গতিকে পুৰণা লাভালাভবোৰ আজি আপোনাৰ সন্মুখত আহিব। লগতে ঘৰত শান্তি লাভ কৰিব। বিগত দিনত যদিও ঘৰত কিবা সৰু সুৰা মতভেদ আছিল, কিন্তু আজি সেই মতভেদবোৰ নোহোৱা হ'ব। গৃহ শান্তিৰ যোগ আজি দেখা পোৱা গৈছে। লগতে জন্মগতভাৱে আপুনি সৌন্দৰ্যৱান ব্যক্তি, কিন্তু আজি আপোনাৰ দৈহিক সৌন্দৰ্যতা পুনৰ বিকাশ পাব। আৰু আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে একেবাৰে চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটো কাৰ্য কৰাহে দেখা যাব। আৰু যিমান পাৰে স্পষ্টভাৱে কথাবোৰ শুনাৰো চেষ্টা কৰিব। যিকোনো কাৰ্য আপুনি স্পষ্টভাৱে কৰিব, কাৰণ লেহেম গতিৰে কৰি থাকিলে নতুবা আপুনি যদি ভালদৰে চাই চিতি কাম নকৰে তেতিয়াহ'লে খেলি মেলি হ'ব পাৰে। গতিকে সকলো কাৰ্যত আপুনি নিজেই আগভাগ লোৱাৰ চেষ্টা কৰিব। আজৰি সময়ত অৱশ্যে অকলে সময় পাৰ কৰিবলৈ আজি মন যাব, কাৰণ সকলোৰে পৰা অকণমান দূৰত কিছু অকলে আজি দিনটো সময় আপোনাৰ অতিবাহিত হ'ব। বন্ধু বান্ধৱৰ এনে কোনো বন্ধু আপোনাৰ ওচৰত আহিব যি বন্ধুৱে অকণমান আপোনাৰ সৈতে আজি সময় অতিবাহিত কৰিব বিচৰাও পৰিলক্ষিত হ'ব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈয়ে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ
একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তা লাভ কৰিব। য'তেই নাযাওক কিয় আনক এই ৰাশিৰ ব্যক্তিসকলে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কথা বতৰাবোৰ সকলোৱে মানিও চলিব। অকণমান ধন সঞ্চয় কৰাত কিছু অসুবিধা হ'ব পাৰে, কাৰণ যিমান ধন সঞ্চয় কৰিম বুলি ভাবিছে সিমান ধন আজি সঞ্চয় নহ'ব, খৰচ কিছু আজি থাকিব। কিন্তু শৰীৰত বলাবল আজি বৃদ্ধি পাব। বিগত দিনত যদি স্বাস্থ্য পাতিত সিমান সবলতা নাছিল, কিন্তু আজি সেই সবলতাবোৰ পুনৰ বৃদ্ধি পাব। উৎসাহ, উদ্দীপনা, মনোবল, সাহস এইবোৰো আপোনাৰ আজি বৃদ্ধি পাব। প্ৰেমৰ ফালৰ পৰাও দিনটো আজি খুবেই ভাল দিন, কাৰণ প্ৰেম সম্পৰ্কত মধুৰতাও আহিব। আজৰি সময়ত কিন্তু এওঁলোকে মোবাইলৰ সৈতে অকণমান ব্যস্ত থকা দেখা যাব, যিটো কাৰণত বিদ্যাৰ্থীসকলৰ পঢ়িবলগীয়া কাম আজি পিছ পৰি যাব। আজি দিনটো কেনেকৈ পাৰ হৈ গ'ল আপুনি হয়তো অনুভৱ নকৰিব, গতিকে সোনকালে সময়বোৰ অতিবাহিত হোৱা যেন আপোনাৰ অনুভৱ হ'ব। ইয়াৰ উপৰিও পুৰণা বন্ধু বান্ধৱৰ সৈতেও আজি দিনটোত যোগাযোগ হ'ব। গতিকে বহুদিন যদি কাৰোবাৰ সৈতে যোগাযোগ নাই, তেনে ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হোৱা দিনটোত পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। লৰা ধপৰাৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব। যিকোনো কাৰ্য এওঁলোকে খৰতকীয়াকৈ কৰিবলগীয়া হৈ উঠাও দেখা যাব। আজি আপোনাৰ পদমৰ্যাদা বাঢ়িব। যিটো কাম কৰি আছে সেই কামত মান সন্মান আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি কিন্তু আপোনাৰ ফাঁচি থকা কাৰ্যবোৰত ধন খৰচ হ'ব পাৰে, কাৰণ বিগত দিনৰ কিবা কাৰ্যৰ নামতো আজি কিছু ধন আপুনি খৰচ কৰিব লাগিব। ইয়াৰ বাহিৰে বন্ধু বান্ধৱৰ পৰা অকণমান সতৰ্ক থাকিব। বিশেষকৈ কথা বতৰা কওঁতেও বন্ধুক আপুনি চাই চিতি ক'ব, কাৰণ কথা বতৰা কওঁতেও মাজে সময়ে কথাত খেলি মেলি থাকিব পাৰে। ইয়াৰ বাহিৰে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে কিন্তু দিনটো আজি অতি উত্তম দিন। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱন সংগীক কিবা উপহাৰ দিয়াও পৰিলক্ষিত হ'ব। লগতে আজি আপোনাৰ ঘৰত অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। হয়তো পুৰণা বন্ধু নতুবা আঁতৰত থকা কোনোবা অতিথি আপোনাৰ ঘৰলৈ আজি আহিব পাৰে। কৰ্মত অকণমান সাল সলনি কৰিব লাগিব। যিটো কাম আপুনি কৰিম বুলি ভাবি আছে সেই কাৰ্য বাদ দি বেলেগ কাৰ্যত আপুনি আজি কিছু জড়িত থাকিব লাগিব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি প্ৰতিদিনে কৰা কাৰ্যবোৰ বাদ দি অকণমান বেলেগ কাৰ্য আজি দিনটোত কৰা দেখা যাব। গতিকে সদায় যিটো কাম কৰি আছে সেইটো কাম নকৰি বেলেগ বেলেগ কাৰ্যত আজি জড়িত থকা দেখা যাব। লগতে দীঘলীয়াভাৱে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি আহিছে, তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰা দিনটোত লাভৰ যোগ আপোনাৰ পৰিলক্ষিত হৈছে। আজি যিমান পাৰে চতুৰতাৰে কাম নকৰিব, কাৰণ চতুৰতাৰে কৰিলে আপোনাৰ কাৰ্যবোৰত কিছু ক্ষয় ক্ষতি থাকিব পাৰে। সন্ধিয়াৰ সময়ত আজি কৰ্মবিৰতি লাভ কৰিব। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আপোনাৰ কৰ্মৰ ব্যস্ততা থাকিব, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপুনি আজৰি সময় আৰু জিৰণি লোৱাৰ বাবে সময় আজি লাভ কৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ আপত্তি পূৰণ কৰিব লাগিব, কাৰণ প্ৰিয়জনে বিভিন্ন ক্ষেত্ৰত আপোনাক আজি আপত্তি কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে সকলো কাৰ্য একাষৰীয়া কৰি কিন্তু নিজৰ মন পচন্দৰ কামহে আজি কৰা দেখা যাব। বিশেষকৈ সৰুকালত যি কাম কৰি ভাল পাইছিল,
সৰু ল'ৰা ছোৱালীক যি কাৰ্যবোৰ কৰি ভাল লাগে তেনেধৰণৰ কাৰ্যবোৰো আপোনাৰ আজি কৰিবলৈ মন যাব। বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। নতুন নতুন যোগাযোগ হ'ব, নতুন নতুন ব্যক্তিৰ সৈতে নতুন নতুন কাৰ্যৰ সৈতেও আজি যোগাযোগ হোৱা সম্ভাৱনা আছে। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ কোনোবা ওচৰ সম্পৰ্কীয় বন্ধু নতুবা খুব প্ৰিয় বন্ধুৰ সহায়ত ব্যৱসায় বাণিজ্য আগবাঢ়িব, কৰ্মবোৰো আগবাঢ়িব। লগতে ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। অৱশ্যে আজি অহা ধনে আপোনাৰ বহু সমস্যা নোহোৱা কৰিব। যদি কাৰোবাৰ পৰা পাবলগীয়া ধন আছে সেই ধন বিচাৰিলেও কিন্তু আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। বন্ধু বান্ধৱৰ সৈতে কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচ আজি থাকিব। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। জীৱনসংগী আপোনাক সৰু সৰু কথাবোৰ মনত পেলাই দিয়া দেখা যাব, কাৰণ আজি কিবা কথা আপুনি সৰু সৰু কথা পাহৰিব পাৰে নতুবা আপোনাৰ মনত নপৰিব পাৰে। আজি আনক বৰ বিশেষ আশা কৰিব এওঁলোকে নাথাকে, নিজৰ কাৰ্য নিজে কৰিবলৈ ইচ্ছা কৰিব। গতিকে স্বতন্ত্ৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব। লগতে যিসকল বিদ্যাৰ্থী আছে সেই বিদ্যাৰ্থীসকলৰ কিন্তু পঢ়াৰ নামত আজি সময় সিমান দিব নোৱাৰিব, কাৰণ বেলেগ বেলেগ কাৰ্যত আজিৰ দিনটোত সময়বোৰ পাৰ হ'ব। মোবাইলৰ সৈতেও আজি ব্যস্ততাৰ সম্ভাৱনা খুবেই বেছি দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশত কিন্তু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান উথল পুথল হৈ থাকিব, চিন্তাও আজি থাকিব। কিন্তু আপোনাৰ কোনোবা বন্ধু বান্ধৱে আজি কিন্তু আপোনাৰ সেই মনৰ চিন্তা, মনৰ বহু সমস্যা সমাধান কৰি দিয়া দেখা যাব। গতিকে বন্ধুৰ আগমনে মনৰ চিন্তাবোৰ আপোনাৰ কম হ'ব। আজি সংগীত শুনিবলৈ মন যাব, নৃত্য গীত কলা কৌশল বিশেষকৈ সংগীতৰ প্ৰতি এওঁলোকৰ ধাউতিয়েই বাঢ়িব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভ হ'ব, কাৰণ অনাগত দিনত ইনভেষ্ট কৰা ধনে আপোনাক কিছু লাভ দিব। কিন্তু প্ৰেমৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে আশা কৰা মতেই ফলাফল লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতে কি হ'ব, ভৱিষ্যতে ক'ত যাব, কি কৰিব কি নকৰিব, এনেধৰণৰ কিছু বেছিকৈ চিন্তা কৰি থকা দেখা যাব। গতিকে জোখতকৈ এওঁলোকে অকণমান বেছি আজি চিন্তা কৰা দেখা যাব। খৰচ অকণমান জীৱনসংগীৰ নামত কৰিব লাগিব। অৱশ্যে যি খৰচ হ'ব সেই খৰচে আপোনাক কোনো ধৰণৰ চিন্তা বৃদ্ধি নকৰে, কাৰণ সৎ পথতে খৰচ হ'ব। ভাল কাৰ্যতে অৰ্থাৎ প্ৰয়োজনীয় কাৰ্যতে আজি খৰচ হোৱা দেখা যাব। আপোনাৰ প্ৰিয়জনে কিন্তু আজি নতুন নতুন কথা জনা শিকা দেখা যাব। গতিকে আপুনি লক্ষ্য কৰক, প্ৰিয়জনে বহু কথা আজি শিকা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশত কিন্তু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা বিকাশ পাব। গতিকে মনত ভাল চিন্তা, ভাল বুদ্ধিৰ আজি উদয় হ'ব। আজি আপোনাৰ দায়িত্ব বাঢ়িব। গতিকে বিভিন্ন দায়িত্ব আপুনি আজি দিনটোত পালন কৰিব লাগিব। আজি সকাৰাত্মক চিন্তাই আপোনাক বহুখিনি আগবঢ়াই লৈ যাব। গতিকে মনত ভাল চিন্তা কৰক, সকাৰাত্মক চিন্তা কৰক, নিশ্চয় আগবাঢ়ি যাব ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ আপুনি
যত্ন ৰাখিব লাগিব। পৰিয়ালৰ কাৰোবাৰ নামত হয়তো ধনো অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ চিন্তা ৰখাৰ অকণমান প্ৰয়োজন আহিব পৰিয়ালৰ কাৰোবাৰ, গতিকে গুৰুত্ব ৰাখিব। বাকী এই ৰাশিৰ ব্যক্তিসকলে অতি সহজতে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক আপুনি আকৰ্ষিত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি বিকাশ পাব। আজি আপোনাক কোনোবাই হয়তো সন্মান নকৰিব পাৰে সময়ত, গতিকে অকণমান মান সন্মান প্ৰতিষ্ঠাত কোনোবাই আঘাত দিব বিচাৰিব পাৰে, গতিকে সতৰ্ক থাকিব। বাকী কিন্তু হঠাৎ কিবা ছাৰপ্ৰাইজ আপুনি দিনটোত আজি লাভ কৰিব। লগতে আজি দিনটোত পাৰিলে আনৰ কথা শুনি আপুনি য'তে ত'তে ইনভেষ্ট নকৰিব, কাৰণ আনৰ কথা শুনি কেতিয়াবা আপুনি ইনভেষ্ট কৰে বিগত দিনত, কিন্তু আজি কৰিলে কিন্তু আপোনাৰ লোকচান হ'ব পাৰে। সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে বিগত দিনত সঞ্চয় কৰা ধন আজি কামত লাগিব। গতিকে পূৰ্বত যদি ক'ৰবাত ধন সঞ্চয় কৰিছে, আপোনাৰ সেই সঞ্চয় কৰা ধনে লাভালাভ দিব। জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ আজি প্ৰয়োজন আছে। প্ৰেমত কিছু সংকট আহিব পাৰে, গতিকে প্ৰেম সম্পৰ্কটো কিছু গুৰুত্ব ৰাখিব। বিবাদ মতভেদ এইবোৰৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। কিন্তু আজি যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ প্ৰিয়জনৰ আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰবোৰ সহজ সৰল হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনক দান পুণ্য কৰাও দেখা যাব, আনক সহায় কৰাও প্ৰয়োজনীয় সময়ত দেখা যাব। নিজৰ ত্যাগ কৰিও আনক সহায় কৰিবলৈ আজি আপোনাৰ মন যাব। যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকৰ শিক্ষাৰ নামত আজি কিছু সময় পাৰ হ'ব, কাৰণ বহুদিনৰ কিবা পেণ্ডিং কাম শিক্ষা ক্ষেত্ৰত আজি আপোনাৰ দেখা পোৱা গৈছে, কৰিবলগীয়া হৈ পৰিব। আপুনি কৰা কিবা কামৰ অৱশ্যে ফলাফল নতুবা ক্ৰেডিট অন্য ব্যক্তিয়ে ল'ব বিচাৰিব পাৰে। গতিকে অকণমান যি কাম আপুনি কৰি আছে সেই কামত নিজে গুৰুত্ব ৰাখিব। প্ৰথমতে আপুনি নিজে কৰিব, তাৰপাছতে বেলেগক প্ৰাধান্যতা দিব। বাকী সকলো দিশত দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। গতিকে মনত কোনো ধৰণৰ বাহিৰা আজি চিন্তা নাথাকে, কিন্তু অকণমান এলাহ ভাৱ বৃদ্ধি পাব পাৰে। কাম কৰিবলৈ ইচ্ছা আজি কমিব পাৰে, জিৰণি ল'বলৈ আজি আপোনাৰ ইচ্ছা যাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত গ'লে নিজৰ প্ৰয়োজনীয় বয় বস্তুৰ প্ৰতি গুৰুত্ব ৰাখিব, কাৰণ কিবা বয় বস্তু আজি হেৰাব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপুনি মানসিক শান্তি লাভ কৰিব। পৰিয়ালৰ সকলো দিশত হাঁহি ধেমালি আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত এনে কোনো ব্যক্তি আহিব, যি ব্যক্তি আপোনাৰ মনৰ কথা জানিবলৈ বিচাৰিব, মনৰ সুখ দুখৰ কথা আজি প্ৰকাশ কৰাৰ বাবে আপুনি নিজৰ মন পচন্দৰ কোনোবা ব্যক্তিক লগ পাব। লগতে আপোনাৰ ওচৰত আজি কোনোবা প্ৰিয় বন্ধুৰ আগমন হোৱাও পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও সৰু সৰু যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আপুনি ক'ৰবাত নহয় ক'ৰবাত সৰু সৰু হ'লেও যাত্ৰা কৰিব লাগিব। নতুন ঠাইত, বিশেষকৈ নতুন ঠাইত আজি যাবলগীয়া হয়তো হ'ব পাৰে। ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত কিন্তু এওঁলোকক খুব ফূৰ্তি আনন্দৰ মাজেৰে যোৱা দেখা যাব। গতিকে গোটেই দিনটো আপোনাৰ খুবেই ভাল, কিন্তু অকণমান এলাহ ভাৱ আপুনি ত্যাগ কৰক। বাকী প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলে যি কাৰ্য কৰিব সেই কাৰ্য আজি খুব গুৰুত্ব দি আৰু দায়িত্বপূৰ্ণভাৱে কৰা দেখা যাব। আজি পুৰণা বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। বহুদিন যোগাযোগ নাথাকিলেও আজি পুনৰ আপোনাৰ যোগাযোগ হৈ উঠা দেখা যাব। লগতে সৰু সৰু ব্যৱসায়িকসকলৰ বাবে আজি আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে আজি পৰিয়ালত কিবা নতুন খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, কিন্তু অকণমান সতৰ্ক থাকিব। আপোনাৰ ব্যক্তিত্বত কোনোবাই হয়তো মিছা দাগ দিব বিচাৰিব পাৰে, অৰ্থাৎ আপোনাৰ বদনাম কৰিব বিচাৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। লগতে মন পচন্দৰ ঠাইলৈ আজি আপুনি যোৱাৰ সুযোগ সুবিধা লাভ কৰিব। গতিকে য'ত আপুনি যাম বুলি বহুদিনৰ পৰা ভাবি আছে, যোৱাৰ সুযোগ সুবিধা পোৱা নাছিল, তেনে ঠাইলৈ যোৱাৰ আজি সুযোগ সুবিধাও আপুনি লাভ কৰিব। আজি খোৱা লোৱাৰ ক্ষেত্ৰতো এই মকৰ ৰাশিৰ ব্যক্তিসকল খুব পৰিষ্কাৰ পৰিচ্ছন্ন হোৱা পৰিলক্ষিত হ'ব। যিকোনো বস্তু খাবলৈ মন নাযাব, সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈহে আজি মন যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ কিবা এটা কৰিম বুলি যদি ভাবে, সেইটো সম্পূৰ্ণ কৰিহে এৰা পৰিলক্ষিত হ'ব। গতিকে নিৰন্তৰভাৱে একেটা কামত বহু সময় ব্যস্ত থাকি হ'লেও এওঁলোকে সম্পূৰ্ণ কৰা দেখা যাব। গতিকে বাকী প্ৰত্যেকটো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কথাত, সৰু সৰু কাৰ্যত এওঁলোকে খুবেই গুৰুত্ব দিয়া আৰু যত্ন ৰখা দেখা যাব। গতিকে ডাঙৰ কাম সিমান নহ'লেও কিন্তু এওঁলোকে সৰু সৰু কাম বনবোৰ নিখুঁতভাৱে কৰা দেখা যাব। আজি বিপৰীত লিংগৰ সঁহাৰি লাভ কৰিব। য'তেই নাযাওক কিয় বিপৰীত লিংগই আপোনাক সহায় সহযোগিতা সমৰ্থন সকলো ক্ষেত্ৰত কৰিব। ধন নিশ্চয় আপোনাৰ হাতত থাকিব, কিন্তু খৰচৰ মাত্ৰাও দেখা গৈছে। গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰাখিলে আৰ্থিক স্থিতিত আজি কোনো ধৰণৰ আপোনাৰ পৰিৱৰ্তন নহয়। কোনোবা আঁতৰত থকা সম্পৰ্কীয় ব্যক্তিৰ পৰা আজি কিবা খবৰ লাভ কৰিব, হঠাৎ কিবা খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে সিমান আপোনাক গুৰুত্ব নিদিব পাৰে। গতিকে প্ৰিয়জনৰ পৰা আপুনি যিমান গুৰুত্ব পাম বুলি ভাবি আছে, গতিকে আশা কৰা মতে প্ৰিয়জনে আপোনাক সিমান গুৰুত্ব নিদিব। আজি ইণ্টাৰনেট নতুবা অন্য যিবোৰ গোপন তথ্য আছে, সেই তথ্যৰ পৰা কিন্তু আপুনি বহু কথা শিকিব পাৰিব। আনে নজনা কথা, আনে গম নোপোৱা কথাবোৰ আজি আপুনি গম পাব। লগতে জ্ঞান অৰ্জনৰো পূৰ্ণ যোগ আছে। বহু কথা শিকিবলৈ আপোনাৰ আজি খুব মন যাব, যিটো কাৰণত জ্ঞানে আপোনাক দিনটোত বহু ক্ষেত্ৰত আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। বাকী কিন্তু প্ৰতিটো দিশত শুভ। গতিকে দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। য'তেই নাযাওক কিয় মনত আপোনাৰ আজি শান্তি থাকিব। বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ বাঢ়িব। গতিকে বহুদিনৰ পৰা যদি কাৰোবাৰ সৈতে যোগাযোগ নাছিল, আজি পুনৰ যোগাযোগবোৰ বাঢ়িব। সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া কিবা কাৰণবশতঃ হ'ব পাৰে। গতিকে সৰু সৰু যাত্ৰা যোগ আছে। কোনোবা সম্পৰ্কীয় আলহীৰ ঘৰলৈ হয়তো যাবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকলে নিজক এক বিশেষ যেন অনুভৱ কৰিব, কাৰণ প্ৰিয়জনে আপোনাক তেনেধৰণৰ অনুভৱ কৰাব। আজি কমিউনিকেশ্যন আজি সকলোৰে সৈতে ভাল হ'ব। সকলোৰে সৈতে যোগাযোগ খুবেই ভাল হ'ব আৰু নিজৰ ক্ষমতা দক্ষতাবোৰ আজি বিকাশ কৰিব পাৰিব। য'তেই নাযাওক কিয় আপুনি প্ৰভাৱশালী হ'ব। সকলোৱে আপোনাক গুৰুত্বও দিব। প্ৰথম দৃষ্টিতে আজি কাৰোবাৰ সৈতে হয়তো প্ৰেম সম্পৰ্ক আপোনাৰ
হ'ব পাৰে। গতিকে নতুন প্ৰেম সম্পৰ্ক আজি গঢ়াৰ সম্ভাৱনাও কিছু পৰিলক্ষিত হৈছে। লগতে হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব, যিটো আপুনি কেতিয়াও ভবা নাছিল, তেনেধৰণৰ কাৰ্যও আজি দিনটোত হ'ব পাৰে। আজি বহুদিনৰ পৰা যদি স্বাস্থ্যত দুৰ্বলতা চলি আছিল, সেই দুৰ্বলতাবোৰো কিন্তু বহু পৰিমাণে আজি আপোনাৰ কম হ'ব। গতিকে লক্ষ্য কৰিলে বাকী অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে অৱশ্যে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।